ময়ে নাৰায়ণৰ নাম লৈ ফুৰো, কিন্তু তেওঁ মোক এদিনো দৰ্শন নিদিয়ে। গতিকে শনিক বিচাৰি তুমি কষ্ট নালাগে, ঘৰলৈ উভতি যোৱাটো। শুভকামত বাধা দিবলৈ আহি কিয় দিয়ে? আই মোক বিদায় দিছে শনিক আৰাধনা ঠিক কৰিবলৈ। আপুনি মোক উপায়হে দিব লাগে। শনি নিৰাকাৰ, যদি তেওঁক আৰাধনা কৰিব জানিলে তেওঁ ভক্তক নিশ্চয় দৰ্শন দিয়ে। তপস্যা কৰি চাক সাধিব নোৱাৰে, তেওঁক তুমি শ শ বছৰ ধৰি তপস্যা কৰিব পাৰিবা? বালুকৰ কাণৰ ঠিক সীমাটি নিচি কোৱাৰ দৰে জগত পিতাই মোক মৰম কৰিব বুলি ভাবিছো। শ শ বছৰ তপস্যা কৰিব লাগিব জানোনে? আচৰিত, অদ্ভুত গৰ্ভা কথা। উপায় এটা নিদিলে নহব। নিৰৱৰ কিয়নে? আপোনাৰ কামত সময় নষ্ট কৰিলে মোৰ কলম হ'ব। মই শনিক আৰাধনা কৰোঁ। ৰবা, তুমি মোৰ প্ৰকৃত পৰিচয় জানানে? মই এই দেৱৰকী উপায় মই দিওঁ শুনা। শুদ্ধ মনে শুদ্ধ চিন্তা তুমি শনিক আৰাধনা কৰিবা। কিছুদিন পিছত শনিক তপস্যা কৰি এটি ভৰি ৰাহুৰ ওপৰত ৰাখি বৃদ্ধ হৈ উদ্ধৱ হৈ ধ্যান কৰিবা। এই ধ্যানের দৈত্য হব এটি রূপ। এই রূপটো শ্রী হরি করবা কথা গুণানাদ হোমা হে বঙ্গচক্র গদাবত করব যোগাসনৰ জৰিয়তে ধ্যান কৰিবা। ধ্যান
লৈ তুমি জল বাদ দিব পাৰিবা। আহাৰ হৈ পৰিব মহাপ্ৰাণ বায়ু। মহাপ্ৰাণ বায়ু তুমি আহাৰ হিচাপে গ্ৰহণ কৰি চৈধ্য মন চমক কৰি বিধি এয়াই উপাসনা কৰা পদ্ধতি এয়াই। Oh